हेलो स्टूडेंट्स, वेलकम टू माई एस एम स्टूडियो चैनल। तो आजिर भिडिओत मैं तुम्हारे क्लास नवम श्रेणी ठीक है नवम श्रेणी तुम्हारे जो किताब आसिल ठीक है तुम्हारे ये चुआ साहित्य हस्तनिका ठीक है प्रथम भाग नवम श्रेणीर तुम्हारे जी सेकेंड तुम्हारे चैप्टार आছিলে कविता मानव वंदना ठीक है। यार लेखक कौन आছিলে तुम्हारे ठीक है। कविजनेर नाम कि आছিলে चंद्रकुमार আগরবালা। चंद्रकुमार আগরবালা কিন্তু আমার জোনাকৰ ত্ৰিমূৰ্তিৰ এজন সদস্য আছিলে, যে তিনিজন আছিলে ঠিক আছে। তাৰে ভিতৰত এজন হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। তো তোমালোকে কবিতাটি ভালদৰে পঢ়ি ল'বা ঠিক আছে। আহিছে মানুহ গৈছে মানুহ, মানুহ ময়াপী জীৱ, মানুহৰ হতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয় ঠিক আছে। তোমালোকে গোটেইটো পঢ়ি ল'বা। তোমালোকে এটা কাম কৰিবা, তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে হয় তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, মই অনুগ্ৰহ কৰি কৈছোঁ, আৰু ভিডিঅ'টিত লাইক কৰি দিব ঠিক আছে। তো তোমালোকে এটা কাম কৰা, তোমালোকক ইয়াতে কবিৰ পৰিচয় দিছে, তোমালোকে কবিৰ পৰিচয়টো তোমালোকে চোৱা। চন্দ্ৰকুমাৰ আগৰৱালা তলত দিছে তোমালোকক কবিৰ পৰিচয়। তোমালোকৰ এই কবিৰ পৰিচয়ৰ পৰা কি কি ভিতৰুৱা কুৱেশ্যন আহিব ঠিক আছে। তাৰপিছত তোমালোকৰ পাঠপত্ৰৰ পৰা কি কি ভিতৰুৱা কুৱেশ্যন আহিব, আৰু তোমাৰ এই কবিতাৰ মাজত কি কি ভিতৰুৱা কুৱেশ্যন আছে, এই সকলোবোৰ কুৱেশ্যন মই তোমালোকক এইটো ভিডিঅ' যোগেদি তোমালোকক মই আলোচনা কৰাই দিম ঠিক আছে। তো তোমালোকে প্ৰথমে মই তোমালোকক এনে এটা ডেমো দি আছোঁ, ইয়াৰ ভিতৰত আচলতে কি কি কুৱেশ্যন হ'ব পাৰে। মই তাৰপিছত তোমালোকক একেবাৰে শেষত পাঠভিত্তিক কুৱেশ্যন পৰা আলোচনা কৰাৰ পিছত মই তোমালোকক PDF আকাৰে অতিৰিক্ত কুৱেশ্যন পৰা আলোচনা কৰাই দিম, ভিতৰুৱা কুৱেশ্যন পৰা আলোচনা কৰিম। তাৰ আগত মই তোমালোকক দেখুৱাই দিছোঁ যে ক'ৰ পৰা কুৱেশ্যন হ'ব পাৰে ঠিক আছে। ইয়াতে তোমালোকক চন্দ্ৰকুমাৰ আগৰৱালা দিছে কবিৰ পৰিচয়, কি দিছে অসমীয়া সাহিত্যৰ জোনাকী যুগত ত্ৰিমূৰ্তিৰ অন্যতম ঠিক আছে। মই তোমালোকক অলপ আগতে ক'লোঁ যে চন্দ্ৰকুমাৰ আগৰৱালাই জোনাকী ত্ৰিমূৰ্তিৰ এজন সদস্য আছিলে ঠিক আছে। তো ইয়াতে আমাৰ দুটা কুৱেশ্যন হ'ব পাৰে। এই দুটা কুৱেশ্যন প্ৰতিবাৰে আহে কি কুৱেশ্যন, যে চন্দ্ৰকুমাৰ আগৰৱালাৰ দুখন বা দুটা কবিতা পুথিৰ নাম প্ৰতিমা আৰু বিন বৰাগী ঠিক আছে। কিন্তু এইবাৰ কিন্তু অলপ বেলেগ ধৰণৰ কুৱেশ্যন আহিব পাৰে। কেনেকুৱা ধৰণে, তোমালোকক প্ৰতিবাৰে দিয়ে যে চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম লিখা প্ৰতিমা আৰু বিন বৰাগী, কিন্তু এইবাৰ কিন্তু আহিব পাৰে যে চন্দ্ৰকুমাৰ আগৰৱালাৰ যি কবিতা পুথি দুখন কিমান চনত প্ৰতিষ্ঠিত বা কিমান চনত আচলতে পাব্লিছ হৈছিল ঠিক আছে। এনেকুৱা ধৰণে তোমালোকক কুৱেশ্যন দিব। কুৱেশ্যনটো কি হ'ব যে মই কুৱেশ্যনটো তোমালোকক কৈ আছোঁ যে চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখন কিমান চনত ৰচনা কৰা হৈছিল। প্ৰতিমাটো হৈছে 1914 চনত আৰু বিন বৰাগীটো হৈছে 1923 চনত। তোমালোকে এইবাৰ তোমালোকে চনটো মনত ৰাখিব, কাৰণ একে কুৱেশ্যন আৰু কেইবাৰ দিব ঠিক আছে। আৰু এটা তোমালোকৰ ইয়াতে কুৱেশ্যন হ'ব, তোমালোকে মনত ৰাখা চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদিত কৰা কাকত আলোচনীখনৰ নাম তোমালোকে মনত ৰাখিবা। এটাই মনত ৰাখিবা, দুটা মনত ৰাখিব নালাগে, অকল জোনাকীটা মনত ৰাখিবা। জোনাকী আছিল চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদিত কাকত আলোচনী ঠিক আছে। ইয়াতকৈ কিন্তু তোমালোকৰ এই দুটা বহুতেই ইম্পৰ্টেণ্ট, বিন বৰাগী আৰু প্ৰতিমা কিমানজন তোমালোকে এইটো মনত ৰাখিবা ঠিক আছে। তাৰপিছত তোমালোকে ইফালে পেজ ওলোৱা, পাঠবোৰ্ডত তোমালোকৰ কি কি কুৱেশ্যন হ'ব পাৰে তোমালোকে চোৱা। পাঠবোৰ্ডটো যে উদাৰ মানৱতাবাদ প্ৰকাশ পোৱা মানৱ বন্দনা কবিতাটিৰ মাজেৰে কবিৰ মানৱ সেৱাৰ মনোভাৱ, ইয়াত তোমালোকৰ একো কুৱেশ্যন নাই ঠিক আছে। ইয়াত তোমালোকে একো কুৱেশ্যন নাই। তোমালোকে এই তোমালোকে শব্দাৰ্থ আৰু টকা দিছে তোমালোকে ইয়াৰ পৰা এইবাৰ তোমালোকে পঢ়িবা। তাৰে ভিতৰত তোমালোকৰ ইম্পৰ্টেণ্ট হৈছে পাদ্য, এইটো তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট, এইটো তোমালোকৰ ফাইনেল এক্সামত আহিব পাৰে। পাদ্য শব্দৰ অৰ্থ কি ঠিক আছে। তাৰপিছত তোমালোকক কি কুৱেশ্যন দিছে, প্ৰশ্নাৱলী ভাৱ বিষয়ক কুৱেশ্যন দিছে আমাক, চমু উত্তৰ লিখা। এই তিনিটা কুৱেশ্যনৰ ভিতৰত কিন্তু প্ৰতিবাৰে তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টতো এটা আহিব, হাফ ইয়াৰলিতো তোমালোকৰ এটা ইয়াৰ পৰা আহিব, আৰু ফাইনেল এক্সামত তোমালোকৰ এনুৱেল এক্সামত তোমালোকৰ ইয়াৰ পৰা এটা কুৱেশ্যন আহিব ঠিক আছে। এতিয়া কোনটো আহিব, আমি তিনিওটাই পঢ়িম। কি কৈছে, মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি। ইয়াৰ অৰ্থ হৈছে মানুহেই শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ। মই তোমালোকক PDF আকাৰে আলোচনা কৰি দিম, তোমালোকক মই এইটো এনে কৈ দিছোঁ যে মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হৈছে মানুহ শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ ঠিক আছে। মই তোমালোকক এই কুৱেশ্যনৰ উত্তৰ আকৌ আলোচনা কৰাই দিম ঠিক আছে PDF আকাৰে। তোমালোকক খ নম্বৰ কুৱেশ্যন কি দিছে, মানুহক মায়াবী জীৱ বোলাৰ অৰ্থ কি। ইয়াৰ অৰ্থ হৈছে মানুহৰ জীৱন মায়া মোহ আৰু শান্তিৰে পৰিপূৰ্ণ ঠিক আছে। এই কুৱেশ্যনৰ উত্তৰ মই তোমালোকক PDF আকাৰে আলোচনা কৰাই দিম, মই তোমালোকক জাষ্ট এনে কৈ দি আছোঁ। গ নম্বৰ কুৱেশ্যন কি দিছে, পাদ্য অৰ্ঘ লৈ মানুহক পূজা কৰাৰ অৰ্থ কি ঠিক আছে। ইয়াৰ অৰ্থটো হৈছে আমাৰ যে মানুহক দেৱতাৰ দ্বাৰা পূজা কৰিব লাগে, এইটো হৈছে পাদ্য অৰ্ঘ লৈ মানুহক পূজা কৰাৰ অৰ্থ হৈছে মানুহক দেৱতাৰ দ্বাৰা পূজা কৰিব লাগে ঠিক আছে। তো তোমালোকক মই এই সকলোবোৰ কুৱেশ্যনৰ উত্তৰ আলোচনা কৰাই দিম ঠিক আছে। তোমালোকে ভিডিঅ'টো যদি এতিয়ালৈকে তোমালোকে লাইক কৰা নাই তোমালোকে লাইক কৰা ঠিক আছে। ব্যাখ্যা তোমালোকক মই ভালদৰে আলোচনা কৰাই দিম, আৰু তোমালোকৰ এইফালে ভাৱ বিষয়ক পৰা ভালদৰে আলোচনা কৰাই দিম ঠিক আছে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, মই অনুৰোধ কৰি কৈছোঁ, আৰু ভিডিঅ'টোত লাইক কৰি দিম। আজিৰ ভিডিঅ'ত মই তোমালোকক এইটো চেপ্টাৰৰ সকলোবোৰ কুৱেশ্যন আলোচনা কৰাই দিম, মানৱ বন্দনা ঠিক আছে।
তো আমাক ইয়াতে প্ৰথমত দিছে পাঠভিত্তিক প্ৰশ্নাৱলী মই তোমালোকক প্ৰথমত এইবোৰ কুৱেশ্যন আলোচনা কৰাই দিম ভাব বিষয়ক কুৱেশ্যন ঠিক আছে প্ৰশ্ন নম্বৰ 1 কি দিছে মানুহে পৰস্পৰ বলক কথাষাৰৰ অৰ্থ কি ঠিক আছে ইয়াৰ উত্তৰ হৈছে মানুহে পৰস্পৰ বলক কথাষাৰৰ অৰ্থ হ'ল মানুহে সৃষ্টতকৈ সৃষ্ট ঠিক আছে তোমালোকে 1 মাৰ্ক দিলে তোমালোকে এইখিনি লিখিবা আৰু যদি তোমালোকক 2 মাৰ্কছ দিয়ে তোমালোকে ইয়াৰ পিছৰখিনি লিখিবা যে কবিয়ে মানুহক ঈশ্বৰৰ অংশ বুলি গণ্য কৰিছে আৰু মানৱ সেৱাকৈ পৰম ধৰ্ম বুলি কৈছে তোমালোকক 1 মাৰ্ক দিলে তোমালোকে অকল এইটো লিখিবা যে মানুহে সৃষ্টতকৈ সৃষ্ট বাস ঠিক আছে তাৰপিছত তোমালোকক খ নম্বৰ কুৱেশ্যন দিছে মানুহক মায়াবী জীৱ বলাৰ অৰ্থ কি ঠিক আছে তোমালোকক যদি 1 মাৰ্ক দিয়ে তোমালোকে যে মানুহৰ জীৱন মায়া মোহ আৰু ভ্ৰান্তিৰে পৰিপূৰ্ণ যদি তোমালোকক 1 মাৰ্ক দিয়ে আৰু যদি তোমালোকক 2 মাৰ্ক দিয়ে তেনেহ'লে তোমালোকে এইখিনি লিখিবা যে এই সংসাৰত মানুহে মায়া মোহত আবদ্ধ হৈ জীৱন কটায় সেয়েহে মানুহক মায়াবী জীৱ বোলা হয় ঠিক আছে যদি 2 মাৰ্কছ দিয়ে আৰু 1 মাৰ্ক দিলে তোমালোকে অকল লিখিবা মানুহৰ জীৱন মায়া মোহ আৰু ভ্ৰান্তিৰে পৰিপূৰ্ণ বাস ঠিক আছে তাৰপিছত আমাক 1 নম্বৰ কুৱেশ্যন দিছে পাদ্য অৰ্ঘলৈ মানুহক পূজা কৰাৰ অৰ্থ কি যদি তোমালোকক 1 মাৰ্ক দিয়ে তোমালোকে লিখিবা যে মানুহক দেৱতাৰ দৰে যদি তোমালোকক 1 মাৰ্ক দিয়ে তোমালোকে লিখিবা যে পাদ্য অৰ্ঘলৈ মানুহক পূজা কৰাৰ অৰ্থ হৈছে মানুহক দেৱতাৰ দৰে পূজা কৰিব লাগে ঠিক আছে যদি 1 মাৰ্ক দিয়ে কি লিখিবা যে মানুহক দেৱতাৰ দৰে পূজা কৰিব লাগে আৰু যদি 2 মাৰ্কছ দিয়ে তোমালোকে গোটেইটো লিখিবা যে পাদ্য আৰু অৰ্ঘ লৈ মানুহক পূজা কৰাৰ অৰ্থ হ'ল মানুহক দেৱতাৰ আসনত বহুৱাই শ্ৰদ্ধা আৰু ভক্তিৰে সেৱা কৰা কবিয়ে মানৱ সেৱাকৈ ঈশ্বৰৰ পূজা বুলি গণ্য কৰিছে ঠিক আছে হৈ গ'ল তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা মই তোমালোকক আগৰ পৰা অনুৰোধ কৰি গৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা ঠিক আছে তোমালোকে ভিডিঅ'টো স্কিপ নকৰি দেখিবা এতিয়া আমাক 2 নম্বৰ কি কুৱেশ্যন দিছে মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা ঠিক আছে তোমালোকক মই কৈছোঁ মানৱ বন্দনা কবিতাটি তোমালোকৰ কিন্তু খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ মূলভাৱখিনি এইখিনি পঢ়িলে তোমালোকে 5 মাৰ্কছ পাব পাৰা ঠিক আছে মানৱ বন্দনা কবিতাটিৰ মূলভাৱ এইবাৰ আহিব ঠিক আছে তোমালোকৰ ইউনিট টেষ্টতে হওক তোমালোকৰ হেপেলি এক্সামতে হওক তোমালোকৰ কিন্তু আহিব তোমালোকক মই ছুটি কৰি দিছোঁ তোমালোকে ফুল মাৰ্কছে পাবা মানৱ বন্দনা কবিতাটিত চন্দ্ৰকুমাৰ আগৰৱালাই মানুহৰ মহত্ব আৰু মানৱ প্ৰেমৰ জয়গান গাইছে কবিয়ে কৈছে যে মানুহৰ জীৱন এক অবিৰাম সেতুৰ দৰে য'ত জন্ম মৃত্যু চলিয়াই থাকে এই মত্ত লোকতে মানুহে মানুহৰ প্ৰতি থকা মৰমৰ মাজেৰে প্ৰকৃত ধৰ্ম পালন কৰিব পাৰে কবিয়ে মানুহক দেৱতাৰ স্থান দিছে আৰু কৈছে যে মানুহৰ সেৱাই প্ৰকৃত পূজা তেওঁৰ মতে এই পৃথিৱীখনেই স্বৰ্গতকৈ শ্ৰেষ্ঠ কাৰণ ই মানুহৰ নিজে ঘৰ পাৰস্পৰিক সহায় সহানুভূতিৰে মানুহে এই পৃথিৱীখনক সুখৰ ঠাই বনাব পাৰে সেয়ে কবিয়ে তেওঁলোকক মানৱ সেৱাত বৰ্তি হ'বলৈ আহ্বান জনাইছে ঠিক আছে তাৰপিছত আমাক 3 নম্বৰ কুৱেশ্যন দিছে এই যে পৃথিৱী স্বৰ্গত অধিক মানুহৰ নিজাপি ঘৰ কথাষাৰ অৰ্থ বুজাই লিখা ঠিক আছে কথাষাৰৰ অৰ্থ বুজাই লিখা এই কুৱেশ্যনটো তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ এই কুৱেশ্যনটো 3 মাৰ্কছৰ কাৰণে আহিব তোমালোকৰ ইউনিট টেষ্টত ঠিক আছে মনত ৰাখিবা তোমালোকে উত্তৰ দি আছে এই কথাষাৰৰ দ্বাৰা কবিয়ে পৃথিৱীৰ মহত্ব প্ৰকাশ কৰিছে স্বৰ্গক এখন সুখৰ ঠাই বুলি কল্পনা কৰা হয় কিন্তু কবিয়ে কৈছে যে মানুহৰ বাবে এই পৃথিৱীখন তাতকৈ অধিক আপোন আৰু সুখৰ কাৰণ এই পৃথিৱীত মানুহে ইজনে সিজনৰ লগত মৰম চেনেহ আৰু সহায় সহানুভূতিৰে বাস কৰে মানুহৰ পাৰস্পৰিক সম্পৰ্কই এই পৃথিৱী স্বৰ্গতকৈ অধিক কি কৈছে স্বৰ্গতকৈ অধিক মহিমামণ্ডিত কৰি তোলে ঠিক আছে স্বৰ্গতকৈ অধিক মহিমামণ্ডিত কৰি তোলে ঠিক আছে তাৰপিছত আমাক 4 নম্বৰ কুৱেশ্যন দিছে তাৎপৰ্য ব্যাখ্যা কৰা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ ভিতৰত তোমালোকক 2টা কুৱেশ্যন দিছে তাৰ ভিতৰত তোমালোকৰ প্ৰথমটো ইম্পৰ্টেণ্ট আছে যে মানৱী জনম দিয়া উঠুৱাই মানৱী কৰম হতে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে ঠিক আছে উত্তৰ দি আছে তোমালোকক ইয়াতে প্ৰসংগ সংগতি ব্যাখ্যা কৰিবলৈ দিয়া নেকি তোমালোকক জাষ্ট কৈছে ব্যাখ্যা কৰা তাৎপৰ্য ব্যাখ্যা কৰা কৈছে মই তোমালোকক তথাপি কৈ দিছোঁ যে উক্ত কবিতা ভাগে আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা বিৰচিত ঠিক আছে মানৱ বন্দনা নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে ঠিক আছে এনেকুৱাকৈ লিখিবা যে কেনেকৈ লিখিবা মই আকৌ এবাৰ কৈ দিছোঁ ইয়াতে তোমালোকৰ অলপ ভুল দি আছে মই কৈ দিছোঁ তোমালোকক উক্ত কবিতা ভাগি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ঠিক আছে চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা বিৰচিত মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ঠিক আছে তাৰপিছত আমাক কি দিছে ব্যাখ্যাটো যে এই ভাগে জড়িত কবিয়ে মানৱ জীৱনৰ সাৰ্থকতা আৰু প্ৰকৃত ধৰ্মৰ বিষয়ে কৈছে মানুহে এই মৰতত জন্ম লৈ মানৱীয় কৰ্মৰ হাতত নিজকে উঠুৱাই দিয়ে এই কৰ্মময় জীৱনত মানুহৰ প্ৰতি মানুহৰ মৰম আৰু সহানুভূতি হৈছে আটাইতকৈ ডাঙৰ ধৰ্ম কবিয়ে কৈছে যে এই মত্ত লগতে অৰ্থাৎ এই পৃথিৱীতে মানৱ প্ৰেমৰ মাজেৰে প্ৰকৃত ধৰ্ম পালন কৰিব পাৰি মানৱ সেৱা আৰু মানৱ প্ৰেমেই জীৱনৰ মূল সৃষ্টিকৰ্তা ঠিক আছে তাৰপিছত খ নম্বৰ কুৱেশ্যন দিছে তোমালোকে চোৱা মানুহে দেৱ মানুহে শেফ মানুহ বিনে নাই কেপ
কৰা কৰা পূজা পাদ্যৰ্গলৈ জয় জয় মানৱদেৱ। ঠিক আছে, মানুহেই দেৱ, মানুহে মানে ইয়াতে কৈছে মানুহেই দেৱতা, মানুহকে সেৱা কৰিব লাগে। ঠিক আছে, এনেকুৱা কৰি তোমালোকক ইয়াতে ব্যাখ্যাটো দিছে। কি কৈছে তোমালোকে প্ৰথমত চোৱা, উক্ত কবিতাভাগে আমাৰ পাঠ্যপুথি সাহিত্য চয়নিকাৰ অন্তৰ্গত। তোমালোকে এনেকুৱাকৈ লিখিব, আমি আকৌ এবাৰ কৈ দিছোঁ, উক্ত কবিতাভাগে আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য অন্তৰ্গত কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা বিৰচিত, ঠিক আছে, মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। বাছ এনেকুৱাকৈ লিখিবা। তাৰপিছত কি দিছে ব্যাখ্যাখিনি, এই কবিতাভাগৰ জৰিয়তে কবিয়ে মানৱতাবাদৰ চৰম আদৰ্শ প্ৰকাশ কৰিছে। কবিয়ে মানুহক দেৱতাৰ স্থান দিছে। তেওঁৰ মতে মানুহেই দেৱতা আৰু মানুহৰ সেৱাই হৈছে প্ৰকৃতি সেৱা বা পূজা। মানুহৰ বাহিৰে আন কোনো দেৱতা নাই। সেয়েহে তেওঁ সকলোকে আহ্বান জনাইছে যাতে তেওঁলোক পূজাৰ উপকৰণ লৈ মানৱ দেৱতাৰ পূজা কৰে আৰু মানুহৰ জয়গান গায়। ইয়াৰ দ্বাৰাই কবিয়ে মানৱ সেৱাৰ মহত্বক প্ৰতিষ্ঠা কৰিছে। ঠিক আছে, ইয়াৰ পিছত আমাক ভাৱ বিষয়ক দিছে, সমাৰ্থক শব্দ মানুহ দিছে, মানৱ নৰ, ঠিক আছে, লিখিলে হ'ল সংগ, লোক, সংগী, লগৰীয়া, পৃথিৱী দিছে ধৰা, ধৰণী, বসুন্ধৰা, তাৰপিছত সোঁত দিছে প্ৰবাহ বা ধাৰা, স্বৰ্গ দিছে দেৱলোক বা অময়াপুৰী, ঠিক আছে, দেৱ দিছে দেৱতা বা সুৰ। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 6 দিছে, সংস্কৃত কৰ্ম ধৰ্ম আদি শব্দৰ পৰা কৰণ, ধৰম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। ঠিক আছে, যত্ন, যতন, ৰত্ন, ৰতন, ভক্তি, ভকতি, ধৰ্ম, পৰম, কৰ্ম, কৰম, মৰ্ম, মৰম। ঠিক আছে, তো মই তোমালোকক অতিৰিক্ত কুৱেশ্যনখিনি আলোচনা কৰাই দিম, তোমালোকে এইবাৰ ভালদৰে মন কৰিবা, তোমালোকৰ ভিতৰৰ কুৱেশ্যন ইয়াৰ পৰাই তোমালোকৰ কমন পৰিব। ঠিক আছে, অতিৰিক্ত কুৱেশ্যন। তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মই তোমালোকক বাৰে বাৰে অনুৰোধ কৰি আছোঁ, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। ঠিক আছে, আৰু যদি তোমালোকক ক্লাছ 9 অৰ্থাৎ নৱম শ্ৰেণীত তোমালোকৰ অসমীয়া কিতাপৰ প্ৰথমটো চেপ্টাৰ যদি তোমালোকক লাগে, শিশুনীলা নেকি, তোমালোকৰ চেপ্টাৰটোৰ নাম শিশুনীলা নাই, তোমালোকে শিশুনীলা যদি তোমালোকৰ কবিতাটোৰ তোমালোকৰ চলুশ্যন লাগে, তোমালোকে ডেছক্ৰিপশ্যনত যাবা, মই ডেছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে তাত ক্লিক কৰি যাব পাৰিবা। ঠিক আছে, শিশুনীলা। তো তোমালোকে এই কুৱেশ্যনবোৰ চোৱা, মানৱ বন্দনা কবিতাটিৰ কবি কোন? কবি সকলোৱে জানে চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা কোন যুগৰ কবি? জোনাকী যুগৰ কবি। ঠিক আছে, তাৰপিছত আমাৰ হৈছে 3 নম্বৰ কুৱেশ্যন, জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কয়? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। ঠিক আছে, এইটো মনত ৰাখিবা যে জোনাকী যুগৰ ত্ৰিমূৰ্তিত কোন কোন আছে। ঠিক আছে, তোমালোকে এইটো মনত ৰাখিবা। 3জন মানুহ আছে, চন্দ্ৰকুমাৰ আগৰৱালা, এটাতো জানাই কবিৰ নাম আমাৰ লক্ষ্মীনাথ বেজবৰুৱা, ঠিক আছে, আৰু হেমচন্দ্ৰ গোস্বামী। তাৰপিছত আমাক 4 নম্বৰ কুৱেশ্যন দিছে, কবিয়ে কবিতাটিত কাক দেৱতা বুলি কৈছে? ঠিক আছে, মানুহক দেৱতা বুলি কৈছে। ঠিক আছে, এইবোৰ কমন কুৱেশ্যন, তোমালোকক এইবোৰ কুৱেশ্যন এনেই জানিব লাগে, তোমালোকে তথাপিও মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 5 দিছে, মানুহৰ প্ৰকৃত ধৰ্ম কি বুলি কবিয়ে কৈছে? মানুহৰ প্ৰতি মানুহৰ মৰমে হৈছে মানুহৰ প্ৰকৃত ধৰ্ম। ঠিক আছে, বঢ়িয়া কথা কৈছে। ঠিক আছে, তাৰপিছত আমাক কবিতাটিৰ মূল ভাৱ দিছে। কবিতাটিৰ মূল ভাৱ হ'ল মানৱতাবাদ, অৰ্থাৎ মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিষ্ঠা আৰু মানৱ সেৱাৰ মহত্ব প্ৰকাশ কৰা। ঠিক আছে, মূল ভাৱটো তোমালোকে পঢ়িবা, বা মূল বিষয়বস্তু তোমালোকৰ কবিতাটিৰ এইটো। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 8 দিছে, তোমালোকে চোৱা, কুৱেশ্যন নম্বৰ 7টো তোমালোকে চোৱা, চন্দ্ৰকুমাৰ আগৰৱালাৰ 2খন কবিতা পুথিৰ নাম, মইতো পঢ়ুৱাই আহিলোঁ, প্ৰতিমা আৰু বিনবৰাগী। ঠিক আছে, প্ৰতিবাৰে আহে যে চন্দ্ৰকুমাৰ আগৰৱালাৰ 2খন কবিতা পুথিৰ নাম, প্ৰতিমা আৰু বিনবৰাগী। তোমালোকে চনটো মনত ৰাখিবা, এইবাৰ কিন্তু এক্সেপশ্যনেল হিচাপে চনটো দিব পাৰে। ঠিক আছে, কুৱেশ্যন নম্বৰ 8 দিছে, কবিয়ে পৃথিৱীক স্বৰ্গতকৈ শ্ৰেষ্ঠ বুলি কিয় কৈছে? ঠিক আছে, স্বৰ্গতকৈ শ্ৰেষ্ঠ বুলি কিয় কৈছে? কবিয়ে পৃথিৱীক স্বৰ্গতকৈ শ্ৰেষ্ঠ বুলি কৈছে কাৰণ ই মানুহৰ নিজা ঘৰ, য'ত মানুহে পাৰস্পৰিক মৰম চেনেহেৰে বাস কৰে। ঠিক আছে, তোমালোকে এইবাৰ কুৱেশ্যন পঢ়িবা, এইবাৰ তোমালোকৰ কমন কুৱেশ্যন, এইবাৰ তোমালোকৰ ভিতৰৰ কুৱেশ্যন আহিব পাৰে। কুৱেশ্যন নম্বৰ আমাক 9 দিছে, সেকেণ্ড লাষ্ট কুৱেশ্যন, আমাৰ অতিৰিক্ত কুৱেশ্যনৰ ভিতৰৰ কুৱেশ্যনৰ, মানুহ বিনে নাই কেব কথাষাৰৰ অৰ্থ কি? ঠিক আছে, মানুহ বিনে নাই কেব কথাষাৰৰ অৰ্থ হ'ল মানুহৰ বাহিৰে আন কোনো নাই, কবিয়ে মানুহকে সকলোৰে কেন্দ্ৰবিন্দু বুলি গণ্য কৰিছে। ঠিক আছে, তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 10 দিছে, লাষ্ট কুৱেশ্যন আমাৰ আমাৰ ভিতৰৰ কুৱেশ্যনৰ লাষ্ট কুৱেশ্যন, মানৱ বন্দনা কবিতাটি কোনখন কবিতা পুথিৰ অন্তৰ্গত? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন দেই তোমালোকৰ। মানৱ বন্দনা কবিতাটি কোনখন কবিতা পুথিৰ অন্তৰ্গত? এইটো হৈছে মানৱ বন্দনা কবিতাটি চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা নামৰ কবিতা পুথিৰ অন্তৰ্গত। ঠিক আছে, তো আমাৰ ভিডিঅ' আজিৰ এইখিনিয়ে। বাই বাই, টেক কেয়াৰ।